আফটাৰনুন অন এ হিল, আবেলি পাহাৰৰ ওপৰত। এখন প্ৰকৃতি বিষয়ক কবিতা। কবিতাখনত কবিয়ে পাহাৰৰ ওপৰৰ পৰা কৈছে, I will be the gladdest thing under the sun. Gladdest মানে হৈছে আটাইতকৈ সুখী বা আনন্দিত, sun মানে বেলি। মই বেলিৰ তলত আটাইতকৈ সুখী বস্তু হ'ম। I will touch 100 flowers and not pick one. Touch মানে স্পৰ্শ কৰা, pick মানে ছিঙা। মই 100টা ফুলক স্পৰ্শ কৰিম আৰু এটা ফুলও নিছিঙিম। কবিয়ে বেলিৰ তলত পাহাৰৰ ওপৰত কি হ'ব? আটাইতকৈ সুখী বস্তু হ'ব। তেওঁ 100টা ফুলক স্পৰ্শ কৰিব, কিন্তু এটা ফুলও নিছিঙিব। I will look at cliffs and clouds with quiet eyes. Cliffs মানে নদী কাষৰ ওখ স্থান, clouds মানে মেঘ, quiet মানে শান্ত। কবিয়ে শান্ত চকুৰে নদী কাষৰ cliffs আৰু মেঘক চাব। Watch the wind blow down the grass and the grass rise. Wind মানে বতাহ, blow down মানে হিলাই পেলোৱা, rise মানে উঠা। কবিয়ে বতাহে ঘাঁহনিখিনিক হিলাই পেলোৱা আৰু তাৰ পিছত পুনৰ মূৰ দাঙি উঠা দেখিব বুলি কৈছে। And when lights begin to show up from the town. Begin মানে আৰম্ভ কৰা, show মানে দেখা যোৱা। যেতিয়া চহৰৰ পৰা চাকিবিলাক দেখা যোৱা আৰম্ভ কৰিব, I will mark which must be mine and then start down. Mark মানে চিহ্নিত কৰা, start down মানে তললৈ নামিবলৈ আৰম্ভ কৰা। কবিয়ে তেওঁৰ ঘৰৰ কোনটো চাকি হয় বুলি চিহ্নিত কৰিব আৰু তাৰপিছত পাহাৰৰ ওপৰৰ পৰা তললৈ নামিবলৈ আৰম্ভ কৰিব। তো আমাৰ কবিতাখন এক্সপ্লেনেশ্যন হৈ গ'ল। এতিয়া আমি ইয়াৰ এক্টিভিটিছসমূহ আলোচনা কৰিম। এক্টিভিটিছৰ ভিতৰত প্ৰথমে কুৱেশ্যন নম্বৰ 1ত 5টা প্ৰশ্ন দিয়া আছে। Question number A. What are the few things that the poet will see while standing on a hill in the afternoon? আবেলি পাহাৰৰ ওপৰত থিয় হৈ থাকোঁতে কবিয়ে কোনবিলাক বস্তুক দেখা পাব? Answer. The poet will see cliffs, clouds and the wind blowing down the grass and rising again. আবেলি পাহাৰৰ ওপৰত থিয় হৈ থাকোঁতে কবিয়ে নদী কাষৰ ওখ স্থান, মেঘ আৰু বতাহে ঘাঁহনিখিনিক হিলাই পেলোৱা আৰু তাৰপিছত পুনৰ মূৰ দাঙি উঠা দেখা পাব বুলি কৈছে। ক্লিপছ মানে হৈছে নদী কাষৰ ওখ স্থান, ক্লাউডছ মানে মেঘ আৰু উইণ্ড মানে হৈছে বতাহ। A নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া B নম্বৰ প্ৰশ্ন, When will the grass go down and rise again? কেতিয়া ঘাঁহনিখিনি হালি পৰিব আৰু তাৰপিছত পুনৰ মূৰ দাঙি উঠিব? Answer. The grass will go down when the wind blows over it and rise again once the wind passes. ঘাঁহনিখিনি হালি পৰিব যেতিয়া বতাহ ইয়াৰ মাজেৰে পাৰ হৈ যাব আৰু তাৰপিছত পুনৰ মূৰ দাঙি উঠিব যেতিয়া বতাহ বৈ যোৱা বন্ধ কৰিব। ব্ল'ছ মানে হৈছে বতাহ বৈ যোৱা। B নম্বৰ প্ৰশ্ন হৈ গ'ল। C number question. What will the poet do on the hill in the afternoon? আবেলি পাহাৰৰ ওপৰত কবিয়ে কি কৰিব? Answer. The poet will touch the flowers without picking them, looking at the cliffs and clouds and watch the grass bow down and rise again. কবিয়ে পাহাৰৰ ওপৰত ফুলবিলাকক স্পৰ্শ কৰিব কিন্তু নিছিঙিব। তাৰপিছত নদীৰ কাষৰ ওখ স্থান, মেঘ ইত্যাদিক চাব আৰু ঘাঁহনিখিনি বতাহত হালি পৰা আৰু পিছত পুনৰ মূৰ দাঙি উঠা দেখিব। 3 নম্বৰ প্ৰশ্ন হৈ গ'ল। D নম্বৰ প্ৰশ্ন, When will the poet go home? কবিয়ে কেতিয়া ঘৰলৈ যাব? The poet will go home when the lights begin to show up from the town in the evening. সন্ধিয়া যেতিয়া নগৰৰ পৰা চাকিবিলাক দেখা যোৱা আৰম্ভ কৰিব তেতিয়া কবিয়ে ঘৰলৈ গুচি যাব। D নম্বৰ প্ৰশ্ন হৈ গ'ল। E নম্বৰ প্ৰশ্ন, Why do you think the poet will not pick any flowers? কবিয়ে কোনো ফুল কিয় নিছিঙিব বুলি তুমি ভাবা? Answer. The poet will respect the beauty of nature
and wants to admire the flowers without harming them. কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্যক সন্মান কৰে আৰু ফুলবিলাকৰ কোনো ক্ষতি সাধন নকৰাকৈ সিহঁতৰ প্ৰশংসা কৰিব বিচাৰে। এডমিয়াৰ মানে প্ৰশংসা কৰা, হাৰ্ম মানে অনিষ্ট কৰা, ক্ষতি সাধন কৰা, ৰেসপেক্ট মানে হৈছে সন্মান কৰা। তো ই নম্বৰ প্ৰশ্ন হৈ গ'ল। এতিয়া কোৱেশ্চন নম্বৰ 2, ৰাইট ডাউন দ্য ষ্টেঞ্জা ফ্ৰম দ্য পয়েম that you like the most. কবিতাৰ পৰা যিটো স্তবক, যিটো ষ্টেঞ্জা তুমি আটাইতকৈ বেছি ভাল পোৱা, পছন্দ কৰা, সেইটো ইয়াত লিখিব লাগিব। তো তোমালোকে যদি 1 নম্বৰ স্তবকটো তোমালোকে ভাল পোৱা তেনেহ'লে ইয়াত 1 নম্বৰটো লিখিবা, 2 নম্বৰটো ভাল পালে 2 নম্বৰটো, 3 নম্বৰটো ভাল পালে 3 নম্বৰটো। এইটো ইম্পৰ্টেণ্ট নহয়, বেছি পৰীক্ষাত নাহে। Question number 3, read the following explanation of 3 stanzas of the poem given below. Identify and write the stanza number next to each explanation. ইয়াত কবিতা 3টা স্তবকৰ 3টা এক্সপ্লেনেশ্যন দিয়া হৈছে। কোনটো স্তবকৰ কোনটো এক্সপ্লেনেশ্যন হয় বাকচত লিখিব লাগিব। তো আমি যেটো ফাৰ্স্ট এক্সপ্লেনেশ্যন ইয়াতে পাইছো, এইটো সেকেন্ড স্টেঞ্জাৰ হয়। তাৰপিছত সেকেন্ড যেটো এক্সপ্লেনেশ্যন দিয়া আছে, এইটো থাৰ্ড স্টেঞ্জাৰ হয়। আৰু লাষ্টত যেটো এক্সপ্লেনেশ্যন দিয়া আছে, এটা ফার্স্ট স্টেঞ্জাৰ হয়। তো 3 নম্বৰ প্ৰশ্নটো হৈ গ'ল। এতিয়া কোৱেশ্চন নম্বৰ 4, ম্যাচ দ্য ফলোইং। তলত দিয়া বস্তুখিনি মিলোৱা। ইয়াত অলৰেডি মিলোৱা আছে, তোমালোকে জাস্ট চাই লোৱা। দ্য পয়েট, ইয়াৰ লগত কোনটো মিলাব লাগিব? উইল বি অন এ হিল ইন দ্য আফটাৰনুন। কবিয়ে আবেলি এখন পাহাৰৰ ওপৰত থাকিব। এ লট অফ ফ্লাৱাৰ্ছ, ইয়াৰ লগত কোনটো মিলিব? আৰ ইন দ্য হিল, পাহাৰৰ ওপৰত কি আছে? বহু সংখ্যক ফুল আছে। দ্য গ্ৰাছ, ইয়াৰ লগত কোনটো মিলিব? বজ ডাউন এণ্ড ৰাইজেছ এগেইন, ঘাঁহনিখিনি বতাহত হালি পৰিব আৰু তাৰপিছত পুনৰ মূৰ দাঙি উঠিব। লাইটছ, ইয়াৰ লগত কোনটো মিলিব? শ্ব' আপ ফ্ৰম দ্য টাউন, চহৰৰ পৰা চাকিবিলাক সন্ধিয়া দেখা পোৱা যাব। তো আমাৰ এইটো হৈ গ'ল। আৰু বাকি যিবিলাক প্ৰশ্ন দিয়া আছে সেইবিলাক পৰীক্ষাৰ কাৰণে লাগতিয়াল নহয়। তো আজিৰ ভিডিঅ'টো ইমানতে শেষ হ'ল। ভিডিঅ'টো ভাল লাগিলে তোমালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।